দাৰ্জিলিঙত আমি দুটা ৰাতি থাকিলোঁ। দুইটা ৰাতি কিন্তু বহুত ধুনীয়া এটা ৰুমত থাকিলোঁ, যিটো নাম হৈছে হিয়াগ্ৰীভা হোমষ্টে। একেবাৰে ওপৰ মহলাত আছে। ফ্ৰণ্টত এয়া বেলকনি, ধুনীয়া একদম ছানৰাইজ দেখিলোঁ। ৰাতি মানে বহিও মজা লাগিলে। ৰুমটোত পাৰ নাইট আমাৰ পৰা 2500কৈ লৈছে। দুটা ৰুমত 5000 এৰাতিত। পোৱালি শুয়ে আছে। অজা নুঠা আকৌ, আমি যাব হ'ল নহয়। চব দিছে ইয়াত। বাথৰুমো ঠিকে আছে, ধুনীয়া চফা চিকুণ বাথৰুম। গিৰ্জাৰ আছে ইয়াত। খালি এইটো পানীটো বেছিকৈ ইউজ কৰিব নিদিয়ে, কাপোৰ ধুব নালাগে, কাৰণ পাহাৰীয়া জেগা, পানী অকণমান প্ৰব্লেম আছে। আজি গৈ থাকোঁ দাৰ্জিলিং, বাই বাই, আৰু ৰিটাৰ্ণ টু হোম। বাকী গৈ শিলিগুৰিত অলপ বজাৰ চজাৰ কৰিম, তাৰপিছত আমি ট্ৰেইনত উঠিম। ব্লেক টেংকিটো চোৱা, কিমান ধুনীয়া থৈ দিছে কালাৰ। সেইবোৰ নালাগে মাৰিবা। গুড মৰ্ণিং। নালাগে, আমি যাবলৈ ওলাইছোঁ। আমি ৰিটাৰ্ণ টু হোম কৈ দিয়া। এতিয়া আমি হোটেলৰ পৰা যাম আৰু আমি গাড়ীত উঠিম। কিন্তু গাড়ীত উঠিবলৈ বহুত দিগদাৰ। ইয়াত ৰাস্তাটো ঠেক, সেইকাৰণে গাড়ীবোৰ নাহে। কিন্তু তলিয়ে চলিয়ে এতিয়া যাওঁ, কেনেকৈ সোমাব পাৰোঁ। এইটো ৰাস্তাত গাড়ী নাহে, আমি বেগ চেগ লৈ ৰৈ আছোঁ একদম পূৰা। ইয়াত দিগদাৰ গাড়ী আহিবলৈ, এইবোৰ ৰাস্তাত গাড়ী সোমাবলৈ বেয়া পায়। অকণমান আমি তললৈকে যাব লাগিব এতিয়া। তললৈ এতিয়া ইমানবোৰ বেগ চেগ লৈ কেনেকৈ যাওঁ। এখন টেক্সি ল'ব লাগিব। টেক্সিত লৈ আমি এজেগাত যাব, তাৰপৰাহে ইখন গাড়ী যাব। আমি এতিয়া য'ত আছোঁ এইটো হৈছে টিভি টাৱাৰ দাৰ্জিলিঙৰ। ইয়াতো হোটেল আছে বহুতখিনি। হোটেল অমনি, হোটেল লাৱণ্য, এইবোৰ ইয়াতো হোটেল আছে এই জেগাটোত। কিন্তু এই জেগাটোৰ পৰা মানে ছানৰাইজটো নেদেখি আৰু, হয়নে? ভিউটো ভালকৈ নাপায়। আৰু ইয়ালৈকে কিন্তু গাড়ী চব আহে, চব গাড়ী ইয়ালৈকে আহে বা ইয়াতে নমায়। আপুনি যদি ইয়াৰ পৰা এয়া বেলেগ ওপৰত যায় এইটো ৰাস্তাত, তেতিয়া মানে গাড়ী যাবলৈ বেয়া পায়। এই জেগাখনক প্ৰচাৰ ভাৰতী বুলিও জনা যায়, কাৰণ এইখন প্ৰচাৰ ভাৰতীৰ এখন গেট। চ' যিমান পাৰি টিভি টাৱাৰ বা ৰামাদাৰ ওচৰে পাঁজৰে থাকিব লাগে আৰু দাৰ্জিলিঙত। এইটো এটা ডাঙৰ কথা মানে, হয়নে? কিন্তু তেতিয়া ছানৰাইজনো কি আৰু, ছানৰাইজ চাবলৈ যদি কাৰোবাৰ মন থাকে মাউণ্টেইন চাবলগীয়া হ'লে তেতিয়া অলপ যাব লাগিব। আৰু মাউণ্টেইন সদায় নেদেখি, কাৰণ ডাৱৰে ঢাকিয়ে থয়। देखिए तो हो गया। अगर अच्छा लगा कोई आएगा तो आपका नंबर दे देंगे, ठीक है? लॉक खरीदना पड़ेगा। 60 আমাৰ ক্লক ৰুম ইয়াত পায়। এইটো লগাই লৈছোঁ। তাহাঁতি দিছে নি? বৰ সৰু দেখোন। ক্লক ৰুম 61, ইয়াতে এইবোৰ থৈ ল'লোঁ। এতিয়া আমি অকণমান খাই বৈ বজাৰত ঘূৰিম হা। যিহেতু আমি এতিয়া দাৰ্জিলিঙৰ পৰা আহি গ'লোঁ। এতিয়া আমাৰ ট্ৰেইন আছে অৱধ আছাম 4:50। চ' আহি গ'লোঁ অলপ সোনকালে, কাৰণ এতিয়া আমি খাই বৈ লাঞ্চটো কৰিম আৰু আমাৰ শিলিগুৰি মাৰ্কেটত এপাক ঘূৰিম, অলপ বজাৰ চজাৰ কৰিম। বেগকেইটা লকাৰ ৰুমত থৈ ল'লোঁ। 200 টকাকৈ লৈছে এইটো ৰিচিপ্ট। লকাৰ ৰুম পায় ইয়াত। খালি লকাৰ ৰুম ল'বলৈ আহিলে আমি এটা ভুল কৰিলোঁ কি তলা নানিলোঁ। চ' কোনোবাই যদি ইয়াত
লক ৰুম লয়, তলা লৈ আহিব লাগে, নিজৰ তলা ইয়াত ইউজ কৰিব লাগে। এতিয়া ভাত চাত খাই শিলিগুৰি মাৰ্কেট যাওঁ। আমি এইবাৰ কিমানত উঠিছোঁ? ট্ৰেইনত উঠিছোঁ, অ'টত উঠিছোঁ, হয় নাই? হে কলকাতাত অ'টত উঠিছোঁ, NJPত ট্ৰেইনত উঠিছোঁ, ইন'ভাত উঠিছোঁ, ক্ৰিষ্টাত উঠিছোঁ। এয়া উঠি জাৰ্ণিত NJPটো আমি এতিয়া ফুৰিম। এই এঘণ্টা সময় বজাৰ কৰিম। চলো NJP বজাৰ, হংকং মাৰ্কেট। এতিয়া আহি আছোঁ আমি হংকং মাৰ্কেট, শিলিগুৰি, ৱেষ্ট বেংগল হংকং মাৰ্কেট। পাইছোঁহি আৰু দেই, ট্ৰেইন ষ্টেচন পাইছোঁ দেই। বজাৰ কৰি লৈ আছোঁ। বজাৰ এয়া বজাৰ কি লৈ ল, দেৰি নকৰিবা। কেনেকুৱা লাগিছে? এই নকয় ইয়াত, এইটো গুচি যাব। কেনেকুৱা লাগিছে এইটো? কেনেকুৱা লাগিছে লিফ্টত কেনেকুৱা লাগিছে? ৰ'বা বজাৰ চজাৰ কৰি এয়া বেগ আছিলে কেইটা, এটা দুটা তিনিটা চাৰিটা পাঁচটা, এতিয়া হৈ গ'ল 7টা 8টা 9টা, আৰু এটা ওলাই গ'ল। এয়া পোৱালি উৎপাত। এয়া এজন সৰীয়া ট্ৰেইনৰ আগলৈ গৈছে। ট্ৰেইনত অহা অৱস্থা এইটোৱে আৰু। যিহেতু ট্ৰেইন লেট হ'ল, গতিকে আমাৰ ইয়াত বহি বা ট্ৰেইনলৈ যিমান অশান্তি লাগিছে, ইহঁতি সিমানেই ভাল পাইছে। অলপ ফূৰ্তি কৰি লৈছে আৰু এইটো টাইমতে। চিটটো চাবা দেই। গুড মৰ্ণিং কোৱা। আমি আহি পাইছোঁহি আৰু, হয় নাই? আৰু অলপ পিছত ঘৰ পাম। এতিয়া আমি ফৰকাটিং পাইছোঁ। আজি এইবাৰ টনৰ ফাৰ্ষ্ট জাৰ্ণি ট্ৰেইনত মজাকৈ হৈ গ'ল, হয় নাই? ধুনীয়া লাগিল নাই ট্ৰেইনত? ভাল লাগিল নাই? পূৰা শুইছা আৰু, হয় নাই? হে এতিয়া আমি কেনেকুৱা লাগিলে ট্ৰেইনত সেইটো কোৱা? হে মজা লাগিল নে? হে এতিয়া মৰ্ণিং আমি ক'ত পাইছোঁ? ফৰকাটিং, হয় নাই? ফৰকাটিং পাইছোঁ। এতিয়া ট্ৰেইনখন অকণমান ৰৈছে আৰু, আমি আকৌ উঠি মেলি যাম আৰু, হয় নাই? হে মাক মাতিবা নি? মাক অ'কে, তেতিয়াহ'লে বাই বাই দেই। বাই নেক্সট জাৰ্ণি, নেক্সট ট্ৰিপ, নেক্সট জাৰ্ণি আৰু কিবা কিবি হ'ব বহুত। হা নিউজ ডেস্ক। জান চোৱা, এইফালে চোৱা। ট্ৰেইনৰ ৰাস্তা চাইছা আৰু বেগ চেগবোৰ চব ঠিক কৰি ল'ব লাগে। এতিয়া আমাৰ কেইটা আছে বেগ? 1 2 3 4টা, হয় নাই? তুমি টনকে সেইটোৱে ল'বা, মই এইকেইটা হা দৌৰি থকা নিচিনা লাগিছে। হয়য়া এয়া বাই বাই দি দিয়া। বাই। আমি পাই গ'লোহি, হয় নাই? হা জান ব'লা আমি এতিয়া যাওঁ। হা আমি পাই গ'লোহি, হয় নাই? ধুনীয়াকৈ জাৰ্ণিটো ভালেই হ'ল। হে কষ্ট অকণমান হ'ল আৰু, এখন কষ্ট একো নাই। জাৰ্ণিত অকণমান তিতা মিঠা থাকে। চ' বাই বাই, এতিয়া ঘৰ যাওঁ আৰু ভিডিঅ' দিম, চবেই চাব। বাই বাই কৈ দিয়া।